মিঠা ফল টেঙা ফল। মৰমৰ অকণিহঁত, তোমালোকক আজি দ্বিতীয় শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিৰ মিঠা ফল কেহা ফল এইটো পাঠ 1 নম্বৰ পঢ়াই আছোঁ। তোমালোকে মনোযোগেদি শুনিবা। মিঠা ফল টেঙা ফল, লগে ভাগে গাঁও আহা। এইবোৰ তোমালোকে ফল চাইছা। মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা মিঠা ফল ফুলত মৌ মাখি পৰে। আকৌ এবাৰ গাই দিছোঁ। মিঠা ফল টেঙা ফল, মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা মিঠা ফল ফুলত মৌ মাখি পৰে। তোমালোকে গাইছানে? এতিয়া আহা আমি ফল মূলৰ বিষয়ে কথা পাতোঁ আহা। তুমি কি ফল খাই ভাল পোৱা? কি ফল খাই ভাল পোৱা? আম, কঁঠাল, অমিতা, কল এইবোৰ। খ নম্বৰ আছে কেইবিধমান টেঙা ফল আৰু কেহা ফলৰ নাম কোৱা। টেঙা ফল কোনবিলাক? নেমু, তেতেলী, জলফাই এইবিলাক হ'ল টেঙা ফল। আৰু কেহা ফল? শিলিখা, আমলখি এইবোৰ হ'ল কেহা ফল। ফলৰ বাহিৰে আৰু কি খালে আমাৰ গাত বল হয়? ফলৰ বাহিৰত আমি ভাত, ৰুটি, মাছ, মাংস, কণী এইবোৰ খালে আমাৰ শৰীৰত বল হয়। ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম কোৱা। আমি যে ফল খাওঁ, আমাৰ বাহিৰত জীৱ জন্তুৱে ফল খায়, সেই জীৱ জন্তুৰ নাম কোৱা। যেনে শহাপহু, হাতী, বান্দৰ এইবিলাকেও ফল মূল খায়। তো কেনেকুৱা লাগিল?